নমস্কাৰ আজি আমি ডিসকাস কৰিম ক্লাছ 9 মেথছৰ পলিনমিয়েল চেপ্টাৰটোৰ এক্সাৰসাইজ 2.5 ৰ কুৱেশ্যন নম্বৰ 14 ইতিমধ্যে আমি গোটেইখিনি ফৰ্মুলা শিকিলো তাৰ প্ৰয়োগ শিকিলো আৰু শেষত যোৱা ক্লাছ যেটো ফৰ্মুলা শিকিছিলো আমি a cube plus b cube plus c cube minus thrice abc is equal to a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca সেই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি পেলাই আমি কুৱেশ্যন নম্বৰ 14 টো সলভ কৰিম একেবাৰে সহজ যেহেতু যোৱা ক্লাছ কৰা হৈছে কুৱেশ্যন নম্বৰ 14 টো এবাৰ চাই লোৱা ইয়াত দিছে without actually calculating the cubes ইয়াতে সচন কিছুমান কিউবস দিয়া আছে -12 কিউব + 7 কিউব + 5 কিউব দিয়া আছে ইয়াত তুমি 12 কিউব বা 7 কিউব বা 5 কিউবৰ একচুয়াল ভ্যালুটো উলিয়াবলৈ কোৱা নাই তে without actually calculating the cubes find the value of each of the following তুমি মানে 12 into 12 কিউব মানে কি 12 into 12 into 12 হেখবা কৰিবলৈ কোৱা নাই 7 কিউব মানে 7 into 7 into 7 কৰিবলৈ কোৱা নাই কিবা ফৰ্মুলা আছে নেকি সেই ফৰ্মুলাটো এপ্লাই কৰি পেলাই আমাক এটো সলভ কৰিবলৈ কৈছে আমাক আসলতে ক্যালকুলেট কৰিবলৈ কোৱা নাই তাৰ মানে কি 12 কিউব টু 12 into 12 into 12 কৰিবলৈ কোৱা নাই আমাক আই হোপ বুজি পাইছা এই কথাটো এটা আমি কেনে কৰিম চাবা question number 14 1 this is -12 cube plus 7 cube plus 5 cube আমাক এটো উলিয়াবলৈ কৈছে ইয়াৰ যেটো টোটাল সামটো উলিয়াবলৈ কৈছে এটা আমি কি কৰিম এটো a এটো b এটো c আমি ধৰি লম তো let a is equal to -12 b is equal to 7 and c equal to 5 c equal to 5 ধৰি ললো আৰু ফৰ্মুলা আমি জানো we know that a cube plus b cube plus c cube minus thrice abc is equal to a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca তো এটো আমি ফৰ্মুলা জানো এটো a এটো b এটো c আমি ধৰিছো ন এটা আমি এটা কাম কৰিম a plus b plus c টো উলিয়াই লম a plus b plus c টো আমি উলিয়াবলৈ চেষ্টা কৰিম a মানে -12 b মানে 7 c মানে 5 এটা যদি তুমি সোৱা this is -12 7 plus 5 কৰিলেও আমাৰ 12 আহিব তো -12 plus 12 ৰিজাল্ট কি আহিব 0 আহিব তাৰ মানে আমাৰ a plus b plus c equal to 0 আহি গল তাৰ মানে a পাৰ্টটো আমাৰ a plus b plus c a পাৰ্টটো 0 আহি গল a পাৰ্টটো 0 মানে কি this whole part will be 0 a plus b plus c মানে 0 মানে this গুটি পাৰ্টটো আমাৰ 0 হৈ যাব therefore a cube plus b cube plus c cube is equal to thrice abc minus abc টো এফালে লৈ গলে thrice abc হৈ যাব therefore আমি লিখিব পাৰো a cube plus b cube plus c cube is equal to thrice abc এটা সোৱা a মানে কিমান -12 আমি ধৰি থৈছিলো a মানে আমি -12 ধৰি থৈছিলো তাৰ -12 কিউব b মানে কিমান 7 কিউব b মানে 7 ধৰি থৈছিলো c মানে কিমান 5 গতিকে 5 কিউব তাৰ মানে a ঠাইত মই লিখিব পাৰো -12 কিউব b ঠাইত লিখিব পাৰো মই 7 কিউব আৰু c ঠাইত লিখিব পাৰো 5 কিউব this is equal to আমি এখোপা 12 into 12 into 12 বা 7 into 7 into 7 বা 5 into 5 into 5 নকৰি পেলাই this is equal to this তাক আমি ডাইৰেক্ট ইয়াত ভ্যালুটো বহাই দিব পাৰো তে 3 into a ঠাইত কি বহাব পাৰো আমি -12 b ঠাইত কি বহাব পাৰো আমি 7 c ঠাইত বহাব পাৰো আমি 5 ওকে এতিয়া এটা যদি ক্যালকুলেশন কৰা যায় তেতিয়া হলে তুমি পাবাগে 7 5 যা 35 আৰু 12 3 যা 36 নেগেটিভত আহিব গতিকে ৰিজাল্টটো নেগেটিভতে আহিব আৰু 35 ৰ লগত যদি 36 মাল্টিপ্লাই কৰা তুমি পাবাগে 1260 1 minus 1260 এটো आंसर আহিব গতিকে মাল্টিপ্লাই কৰিলে এতিয়া আমি এটো আমি 12 ক কিউব কৰা নাই 7 ক কিউব কৰা নাই 5 ক কিউব কৰা নাই আমি জানো 12 কিউব plus 7 কিউব plus 5 কিউব is equal to thrice abc কাৰণ কি হয় 12 7 আৰু 5 যদি প্লাস কৰা যায় তেতিয়া ৰিজাল্টটো 0 আহে তেতিয়া হলে আমি কি কৰিম তাৰ মানে a plus b plus c equal to 0 আহি গল তাৰ মানে a পাৰ্টটো 0 হৈ যাব a পাৰ্টটো 0 মানে গোটেই পাৰ্টটোৱে 0 হ'ব তাৰ মানে a cube plus b cube plus c cube is equal to thrice abc হ'ব গতিকে this is equal to this হ'বগে গতিকে আমি সিধা সিধি নকৰি আমি ফৰ্মুলা এপ্লাই কৰিব পাৰো ওকে নেক্সট অংকটো একে হু বহু একে
ডিফাৰেঞ্চ একোৱেই নাই এইটোত আছে 28 কিউব প্লাছ মাইনাছ 15 কিউব প্লাছ মাইনাছ 13 কিউব ইয়াতোকে তেনেকৈ তুমি ধৰি ল'ব পাৰা লেট a is equal to 28 b is equal to minus 15 and c is equal to minus 13 so we know that a cube plus b cube plus c cube minus thrice abc is equal to a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca হয় নহয় now আমি কি উলিয়াম a plus b plus c উলিয়াম a ইমান b ইমান c ইমান a plus b plus c যদি কৰা a মানে কিমান 28 b মানে কিমান minus 15 c মানে কিমান minus 13 তে ব্ৰেকেটখিনি খুলি দিয়া যদি তুমি খুলি দিয়া তেতিয়া পাবাগে this is 28 to minus 15 minus 13 একলা কইলে 5 3 এটো হ'ব 8 1 1 2 তো 28 minus 28 this is equal to 0 তাৰ মানে কি পালো আমি a plus b plus c equal to আমি 0 পাই গলো a plus b plus c is equal to 0 পাই গলো যেহেতু a plus b plus c equal to 0 তেতিয়াহলে কি হ'বগে এটো a plus b plus c equal to 0 যদি হয় a cube plus b cube plus c cube is equal to thrice abc হৈ যাব therefore a cube plus b cube plus c cube is equal to thrice abc হৈ যায়গে না জানো এটা a cube মানে কিমান আছিল আমাৰ মই এটা পাতি দিছো কৰকে a cube মানে a মানে আছিল আমাৰ 28 গতিকে 28 cube b মানে আছিল আমাৰ -15 গতিকে -15 cube c মানে আছিল -13 গতিকে -13 cube is equal to আমি কি লিখব পাৰো 3 thrice a মানে 28 b মানে -15 আৰু c মানে -13 আমি এখিনি এনেকে উলিয়াই পেলাই ডাইৰেক্ট এটো কৰি উলিয়াব পাৰো যদি তুমি আৰু এটা চাবা ইয়াৰ এনসাৰটো পজিটিভ আহিব কি আহিব মাইনাসে মাইনাসে প্লাস হয় তে গুটেখিনি যদি মাল্টিপ্লাই কৰা এই গুটেখিনি যদি মাল্টিপ্লাই কৰা আমাৰ ৰিজাল্টটো আহিবগে দেখুৱাই দিছো আমাৰ ৰিজাল্ট আহিব 84 into 195 this is equal to আহিবগে 16380 এটা আমাৰ आंसर আহিবগে ওকে তেতিয়া হলে নেক্সট কোৱেশ্চনটো আমি চাইছো ইয়াত কৈছে give possible expressions possible সম্ভৱপৰ যিবিলাক ৰাখি আমি উলিয়াব লাগে give possible expressions for the length and breadth of each of the following rectangles in which their areas are given তাৰ মানে ইয়া যে তোমাক 1 নম্বৰ 2 নম্বৰ দেখিছা ইয়াত তোমাক এটা আয়তৰ মানে এটা ৰেক্টেংগুলাৰ এৰিয়া দিয়া আছে এটোটা এৰিয়া এটা বস্তুটো চাবা একদম সহজ অংক প্ৰথমতে আমি কোৱেশ্চনটো বুজি ল'ব লাগিব কোৱেশ্চন নম্বৰ 15 ওকে এটা চোৱা এটা ৰেক্টেংগল দিয়া আছে ঠিক আছে ৰেক্টেংগল এটা এৰিয়াটো দিয়া আছে সাপোজ এই ৰেক্টেংগলটোৰ এৰিয়া ধৰি লোৱা এই ৰেক্টেংগলটোৰ এৰিয়া ধৰি লোৱা তোমাৰ 15 এই ৰেক্টেংগলটোৰ এৰিয়া কিমান এৰিয়া 15 তেতিয়া হলে ইয়াৰ লেংথ আৰু ব্ৰেথ কি হ'ব তা জানো আমি এটুক ব্ৰেথ বুলি কয় এটুক লেংথ বুলি কয় ন এটু ব্ৰেথ আৰু তো লেংথ আৰু এৰিয়া কেনে কলিয়া ৰেক্টেংগুলাৰ এৰিয়া কেনে কলিয়া ৰেক্টেংগুলাৰ এৰিয়া ইলা ফৰ্মুলাটো হ'ল L * B বুজি পাইছানে এটা ৰেক্টেংগুলাৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো হ'ল L * B আৰু দিয়া আছে কিমান L * B মানে 15 দিয়া আছে ধৰি লোৱা 15 দিয়া আছে তেছৱা ইয়াক যদি ভাঙো আমি 15 যদি ভাঙো আমি 3 আৰু 5 পাম 3 5 15 15ক আৰু বেলেগ উপায়েৰে ভাঙিব পাৰি দে যেনেকৈ ধৰি লোৱা আমাৰ 7.5 ধৰি লোৱা 7.5 into 2 2 into 7.5 কৰিলে 15 পাম গতিকে ইয়াৰ ৰিজাল্ট যে 3 into 5 বা 2 into 7.5 হ'ব সেইটোৱে নহয় বেলেগো হ'ব পাৰে কিন্তু পসিবল ৰিজাল্ট হ'ব পাৰে এটোটো হ'ব পাৰে এটোও হ'ব পাৰে আৰু বেলেগো হ'ব পাৰে সেইকাৰণে আমাক কৈছে যে পসিবল ৰিজাল্ট বিলাক উলিয়াবলৈ কৈছে সম্ভৱপৰ ৰিজাল্ট বিলাক উলিয়াবলৈ কৈছে যিবিলাক ৰিজাল্ট সম্ভৱ সেইবিলাক উলিয়াবলৈ কৈছে গতিকে এটো ব্ৰেথ হ'ব এটো লেংথ হ'ব এটো হ'ব পাৰে বা এটো ব্ৰেথ এটো লেংথ হ'ব পাৰে 3 আৰু 5 এটো হ'ব পাৰে আৰু বেলেগো হ'ব পাৰে একো ডাঙৰ কথা নহয় গতিকে পসিবল ৰিজাল্ট কিছুমান আমাক আইডেন্টিফাই কৰিবলৈ কৈছে
যদি আমাক এৰিয়াটো দিয়া থাকে এটা ট্ৰায়াঙ্গলৰ এৰিয়া দিয়া আছে আৰু তাৰ পৰা আমি লেংথ আৰু ব্ৰেডটো কি কৰিব লাগে মানে আইডেন্টিফাই কৰিব লাগে পসিবল বহুত এনসাৰ থাকিব পাৰে তাৰে যিকোনো এটা আমি মানে দেখুৱাব লাগে এতিয়া ধৰি লোৱা এই যেটো ট্ৰায়াঙ্গল তাৰ এৰিয়াটো দিয়া আছে আমাক এনেকে 25a square minus 35a plus 12 এটো এটা এৰিয়া এৰিয়াটো এনেকে কেতিয়াও দেখা নাই চাগে কিন্তু এটো এৰিয়া বুলি কৈছে 25a square minus 35a plus 12 এটো এটা এৰিয়া কাৰ এৰিয়া এটা ৰেক্টেঙ্গুলাৰ এৰিয়া মানে কি ইয়াত লেংথ আৰু ব্ৰেথ মাল্টিপ্লাই হৈ আছে ইয়াত লেংথ আৰু ব্ৰেথ মাল্টিপ্লাই হৈ হেতু আছে যেনেকে মই 15 তো এৰিয়া বুলি কৈছিলো তাৰ পৰা আমি 3 আৰু 5 পসিবল ৰিজাল্ট আহে 2 * 7.5 এটো এটা পসিবল ৰিজাল্ট আহে বেলেগ বেলেগ ৰিজাল্ট আহি থাকে সিমিলাৰলি এটো এটা এৰিয়া ইয়াক আমি লেংথ আৰু ব্ৰেথত ভাঙিব লাগে মানে দুটা আমাক আসলতে ফেক্টৰাইজ কৰিব লাগে তেতিয়া আমি তাৰে এটা লেংথ হ'ব এটা ব্ৰেথ হৈ যাবগে ঠিক আছে এটো আমাক এৰিয়া হিচাপে দিয়া আছে আমি ইয়াক এটা ফেক্টৰাইজ কৰিম ফেক্টৰাইজ কৰিলে তাৰ পৰা আমি পসিবল লেংথ আৰু ব্ৰেথ আইডেন্টিফাই কৰিব পাৰিম ওকে তো সলিউশনটো কৰিছো 25a square minus 35a plus 12 এটা কনস্ট্যান্ট আৰু a square কোএফিসিয়েন্ট মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে আমি পাম 300 12 আৰু 25 মাল্টিপ্লাই কৰিলে 300 পোৱা যায় ইয়াক যদি ফেক্টৰাইজ কৰা 150 হ'ব 2 ৰে কৰিলে আমাৰ 75 হ'বগে 5 এৰে যদি কৰা 15 হ'ব আৰু 5 এৰে কৰিলে 3 হ'ব এতিয়া আমাৰ টাৰ্গেট কিমান -35 উলিয়াব লাগে আমি -35 উলিয়াব লাগে গতিকে ইয়াতে চাম আমি 5 2 যা 10 10 2 যা 20 5 2 যা 10 10 2 যা 20 এটা 20 পাই আছে এফালে সো 5 2 যা 10 10 2 যা 20 আৰু এফালে 5 3 যা 15 দুইটা যদি মই প্লাস কৰি দিও আমাৰ ৰিজাল্ট কি আহিছে 35 আহি আছে এফালে 5 2 1 3 35 আহি আছে 20 আৰু এফালে 15 এ লগাই দিয়া এটা সো আমাৰ -35 লাগে ন গতিকে চোৱা এটা -20 কৰি দিম আৰু এটা -15 কৰি দিম এটা -35 আহি আছে ন তো -20a -15a = -35a এটা 5 2 যা 10 10 2 যা 20 হল আৰু 5 3 যা 15 যেহেতু আমাৰ টাৰ্গেট -35 গতিকে আমি 20 টো নেগেটিভ লৈছো 15 টো নেগেটিভ লৈছো তাই ইয়াটো এ লগাই দিয়া -35a হ'বগে আৰু এখিনি অংক অলৰেডি তোমাক কৰোৱা হৈছে এনেকুৱা টাইপৰ অংকবিলাক 25a square minus 20a minus 15a plus 12 25a square 35 minus 35a মই এনেকৈ ভাঙি ললো plus 12 এটা যদি কমন লওঁ ইয়াৰ পৰা আমাৰ কি কমন আহিব 25 আছে 20 আছে 5 এটা কমন আহিব আৰু a এটা কমন আহিব তে 5 5 যা 25 আৰু a থাকিব minus 5 4 যা 20 এটো গুছি আহিলে 5 4 যা 20 এটো গুছি আহিলে আৰু নাথাকে মাইনাস ইয়াৰ পৰা কি কমন আহিব 3 এটা কমন আহিব এটা 3 5 যা 15 আৰু ইয়াত a থাকি যাব কাৰণ a কমন লোৱা নাই নহয় মাইনাস দিব লাগিব কাৰণ মাইনাসে মাইনাসে প্লাস হ'ব কি 3 4 যা 12 5a minus 4 5a minus 4 গতিকে কমন আহিব 5a minus 4 আৰু ইয়াত থাকিব 5a minus 3 এটা চোৱা এটো আমাক এৰিয়া দিয়া আছিল 25a square minus 35 এটো আমাক 25a square minus 35a plus 12 এটা আমাক এৰিয়া দিয়া আছিল হয় যেনেকৈ 15 টো আমাক এৰিয়া দিয়া আছিল কিন্তু আমি 15 লৈছিলো এটো আমাক এৰিয়া দিয়া আছিল তাক আমি এনেকৈ 2 * 2 7.5 টো ভাঙিব পাৰো বা 3 * 5 টো ভাঙিব পাৰো গতিকে এটা পসিবল ৰিজাল্ট এটো হয় এটা পসিবল ৰিজাল্ট এটো হয় গতিকে এটো যদি এৰিয়া হয় তাক আমি এনেকৈ ভাঙিব পাৰো -5a - 4 * 5a - 3 গতিকে এটা লেংথ এটা ব্ৰেথ আমি ধৰি ললে হ'ল হয় নহয় ইয়াৰে যিকোনো এটা লেংথ হ'ব এটা ব্ৰেথ হ'ব সাধাৰণতে যেটো ডাঙৰ তাক লেংথ ধৰা হয় আৰু যেটো সৰু হয় তাক ব্ৰেথ ধৰা হয় গতিকে ইয়াতে আমাৰ 1 possible answer is so it is a 5a ইয়াৰ পৰা 3 minus আছে ইয়াৰ পৰা 4 minus আছে ডেফিনেটলি যেটো বা কম বিয়োগ হ'ব এটো ডাঙৰ হ'ব ন গতিকে লেংথ হ'ব 5a - 3 আৰু ব্ৰেথ হ'ব কিমান 5a
minus 4 হয় এটা আমাৰ ব্ৰেথ চোৱা 5a দুইটাতে 5a 5a আৰু 5a ইয়াৰ পৰা 3 বিয়োগ হৈছে ইয়াৰ পৰা 4 বিয়োগ হৈছে ইয়াৰ পৰা কম বিয়োগ হৈছে গতিকে এইটো ডাঙৰ হ'ব ন ধৰি লও এফালে 10 আছে এফালেও 10 আছে ইয়াৰ পৰা 4 মাইনাছ কৰা হৈছে ইয়াৰ পৰা 2 মাইনাছ কৰা হৈছে কোনটো ডাঙৰ এইটো 6 পাব ইয়াৰ ৰিজাল্ট 8 পাব এইটো ডাঙৰ হ'ব ন যেটো পৰা কম বিয়োগ হয় সেইটো ডাঙৰ হয় গতিকে এইটো পৰা কম বিয়োগ হৈছে এইটো ডাঙৰ হ'ব গতিকে এইটো মই লেংথ ধৰি লৈছোঁ আৰু এইটো মই ব্ৰেথ ধৰি লৈছোঁ অলৰাইট ওকে সিমিলাৰলি যদি আমি নেক্সট কুৱেশ্যনটো চাওঁ সেইটো একে ডিফাৰেন্স নাই 2 নম্বৰটো 35y স্কোয়াৰ এইটো এৰিয়া দিয়া আছে দেই 35y স্কোয়াৰ প্লাছ 13y minus 12 এইটো এৰিয়া this is area of a triangle এটা triangular rectangle এটা rectangular area is a 35y square plus 13y minus 12 এটা যে পাইছা this is an area of a rectangle the rectangular area তো ইয়াৰ লেংথ আৰু ব্ৰেথৰ মানে পসিবল ভ্যালু আমি উলিয়াব লাগে একে ফ্যাক্টৰাইজ কৰিব লাগিব ফ্যাক্টৰাইজ কৰিবলৈ হলে so 35 আৰু 12 মাল্টিপ্লাই কৰিব লাগিব কৰিলে পাবা কি তুমি 420 এক জোড়া ভাঙি দিয়া 2 2 যা 2 1 যা 0 আকৌ 2 রেখা দিলে 2 1 যা 2 1 অক না যায় 0 2 5 যা 10 ওকে ঠিক আছে তাহলে আকৌ 5 এর কাটা 5 2 যা 5 1 যা 7 কাটা 7 3 যা ওকে এতিয়া এবাৰ আমাৰ টাৰ্গেট কিমান +13 টাৰ্গেট গতিকে আমি কি কৰিম চোৱা 7 2 যা 14 2 যা কিমান 28 5 3 যা কিমান 15 আচ্ছা সাবট্ৰাক্ট কৰি দিয়া 28 পৰা যদি 15 যায় আমাৰ এফালে 13 থাকিব কাৰণ 8 পৰা 3 গল 8 পৰা 5 গলে 3 2 পৰা 1 গলে 13 তো ইয়াত আমাৰ y লগাই দিয়া ইয়াত y লগাই দিয়া ইয়াত y লগাই দিয়া গতিকে 35y স্কয়াৰ মাইনাস প্লাস লিখা বনাবতে প্লাস 28y minus 15y তেতিয়া প্লাস 13y থাকিব minus 12 কমন কি হ'ব ইয়াৰ পৰা আমাৰ কমন আহে 7 আহিব 7 একো যায় নহয় জানো গতিকে 7 আৰু y এটা আহি গ'ল ইয়াত থাকিলে 7 5 গুণ 35 y গুছি আহিলে এটা হৈ থাকিব প্লাস 7 4 গুণ 28 গতিকে 4 7 যা 28 y ওকে নেক্সট ইয়াৰ পৰা কি কমন আহিব মাইনাস 5 আছে আৰু 12 আছে 3 আহে 3 5 যা আৰু এমা প্লাস কাম কৰিম কাৰণ কি মাইনাস প্লাস মাইনাস হ'ব লাগিব 3 4 যা 12 5y plus 4 5y plus 4 গতে 5y plus 4 কমন আহিল এফালে থাকি গল 7y minus 3 এটা তোমালোকে চাওচোন এটো 5y আছে ইয়াত 7y আছে আৰু বা 3 minus আছে ইয়াত 4 plus আছে যেটো 7y আছে ই ডাঙৰ যেন লাগিছে আমাক গতিকে 1 possible answer is কি হ'ব পাৰে এটা আমাৰ লেংথ হ'ব পাৰে এটো ব্ৰেথ হ'ব পাৰে লেংথ হ'ব ধৰি লোৱা 7y minus 3 আৰু ব্ৰেথ কিমান হ'ব আমাৰ 5y plus 4 this is the answer আহি আমি একে অন্তিমটো প্ৰশ্নত উপনীত হৈছোহি this is the final question of this chapter not this exercise but also of this chapter this is the final question আৰু এটো আমি সলভ কৰিম বহুত সহজ চাও এতিয়া what are the possible expressions for the dimensions of the cuboids whose volumes are given below আচ্ছা cuboid মানে কি আসলে cuboid মানে হৈছে ঘনক এতিয়া ঘনক মানে কি সবা আয়তীয় ঘনক আসলে cuboid মানে আয়তীয় ঘনক ওকে এটোক আমি কম cuboid আৰু এটা আছে কিউব হেতু চাবা এনেকুৱা পুৰা আমি যে রুবিক্স কিউব খেলো সিমিলার এটোক আমি কম কিউব বুলি কম আৰু এটো cuboid বুলি কম কাৰণ কিয় ইয়াত লেংথ বেলেগ হয় ব্ৰেথ বেলেগ হয় আৰু যেটা আমাৰ যে হাইট হেতু বেলেগ হয় ইয়াত কি হয় লেংথ যদি l ব্ৰেথ l আৰু তাৰ যেটো হাইট হেতু l হ'ব তাৰ মানে l v আৰু h ইয়াত একে হয় কিউবৰ ক্ষেত্ৰত
এইটো ঘনক বুলি কয় অসমীয়াত ক'ব ঘনক ঘনক আৰু ইয়াক ক'ব আয়তীয় ঘনক ঘনক কাৰণ ই আয়তটোৰ নিচিনা সেইকাৰণে ইয়াৰ নাম আয়তীয় ঘনক আৰু ই বৰ্গটোৰ নিচিনা সেইটো কাৰণে ইয়াৰ নাম অকল ঘনক ইয়াত কি হয় লেংথ ব্ৰেথ আৰু হাইট একে হয় এইটো যদি লেংথটো যদি 10 সেন্টিমিটাৰ হয় ব্ৰেথটো 10 সেন্টিমিটাৰ হাইটটো 10 সেন্টিমিটাৰ হ'ব কিন্তু ইয়াত বেলেগ বেলেগ হ'ব পাৰে লেংথ বেলেগ হ'ব ব্ৰেথ বেলেগ হ'ব হাইট বেলেগ হ'ব তো ইয়াৰ নাম আয়তীয় ঘনক বা কিউবয়েড এতিয়া আমাৰ এইটো কথা কোৱা নাই আমাক এইটোৰ কথা কৈছে তে যদি কিউবয়েডৰ বা আয়তীয় ঘনকৰ যদি আয়তন উলিওৱা ভলিউম মানে আয়তন যদি উলিওৱা ভলিউম অফ কিউবয়েড আয়তীয় ঘনকৰ যদি ভলিউম উলিয়াই কেনেকৈ উলিয়াবা লেংথ ইনটু ব্ৰেথ ইনটু হাইট এটা ফৰ্মুলা দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা এতিয়া আমাক চোৱা এনেকুৱা এটা আয়তীয় ঘনকৰ আমাক কি দিয়া আছে ভলিউম দিয়া আছে কিমান আমাক ভলিউম দিয়া আছে 3x² - 12 একেবাৰে পানী অংক এইটো এটা আয়তীয় ঘনক বা কিউবয়েড যাৰ ভলিউম এইটো দিয়া আছে আচ্ছা ভলিউম দিয়া আছে মানে আয়তন দিয়া আছে আয়তন মানে কি ইয়াত তোমাৰ দিশ প্ৰস্থ আৰু উচ্চতা সোমাই আছে ইয়াত আমাৰ কি সোমাই আছে দিশ প্ৰস্থ আৰু উচ্চতা লেংথ ব্ৰেথ এণ্ড হাইট ইয়াত সোমাই আছে আমি ইয়াৰ পৰা উলিয়াব লাগে পচিবল ভেলিউজবিলাক উলিয়াব লাগে কেনেকৈ উলিয়াম এতিয়া একেই ফেক্টৰাইজ কৰি দিলে হ'ল আৰু একেই ৰুল একো বেলেগ নহয় The given expression is 3x² - 12x. Common কি আহে 3 আহে x আহে লৈ লোৱা 3x হ'লে কি থাকিব অকল x থাকিব কাৰণ 3x² আছে ন minus 3 4 jar 12 3 4 jar 12 x into x okay ইয়াতকৈ আৰু ভাঙিব পাৰিবনে আৰু নোৱাৰি আৰু একো কমন চামন নহয় আৰু ভাঙিব নোৱাৰি it cannot be simplified more গতিকে ইয়াৰ আমাক তিনিটা ভেলু লাগে ন length breadth height this is length this is breadth this is height ধৰিলে হ'ল কিবা এটা গতিকে one possible answer is 3, x and x minus 4 ইয়াত কোনটো লেংথ কোনটো ব্ৰেথ কোনটো হাইট মই নাজানো গতিকে আমাক তিনিটা কোৱান্টিটি লাগে লেংথ ব্ৰেথ আৰু হাইট লাগে মই 3x আৰু x minus 4 x minus 4 টো এটা দেই x আৰু 4 বেলেগ নহয় x minus 4 টো এটা this is a single term গতিকে কি হ'ব 3x আৰু x minus 4 3x আৰু x minus 4 মই ধৰি লৈছোঁ ঠিক আছে তো ইয়াৰে কোনোবা এটা লেংথ হ'ব কোনোবা এটা ব্ৰেথ হ'ব কোনোবা এটা হাইট হ'ব কোনটো লেংথ কোনটো ব্ৰেথ কোনটো হাইট আমি ডেফিনেটলি তাক আইডেণ্টিফাই কৰিব নোৱাৰোঁ অ'কে এইটো হৈ গ'ল আৰু এটা কিউবয়েডৰ আমাক ভলিউম দিয়া আছে দিছ ইজ দ্য ফাইনেল কুৱেশ্যন which is given as volume of a cuboid is given 12ky square plus 8ky minus 20k all right আমি ইয়াৰ পৰা এতিয়া কিবা এটা কমন ল'ব লাগিব k ইয়াতো আছে k এটা আছে k এটাতো ডেফিনেটলি আহিবই 12 8 আৰু 20 কি কমন আহে বাৰু সবতকৈ ডাঙৰ 4 এটা আহিব নেকি 4 আহিব 4 3 * 12 k টো লৈ আহিলা y থাকি যাব 3y² প্লাছ 4 2 * 8 k লৈ আহিলা y মাইনাছ 4 লৈ আহিলা 4 5 * 20 k টো লৈ গ'লা একো নাই গতিকে এইটো এনসাৰ আমাৰ এনেকৈ থাকিব 4k ইনটু দিছ ন এতিয়া চোৱা 5 3 * 15 ইয়াৰ ভাঙিলে একে 5 3 * 15 আমাৰ টাৰ্গেট এবাৰ +2 গতিকে 5ৰ পৰা 3 গ'লে 2 আহি আছে গতিকে ইয়াতো y লগাই দিয়া y লগাই দিয়া 3y² মাইনাছ 3y মই আগত লিখিম প্লাছ 5y মই পিছত লিখিম মাইনাছ 5 চ' 3y² আছে আমাৰ টাৰ্গেট +2y গতিকে 5y পৰা মাইনাছ 3y গ'লে +2y থাকিব খালি মই 3y টো আগত লিখিছোঁ 5y টো পিছত লিখিছোঁ মিলাবলৈ কাৰণ 5 কমন আহিব লাগিব 3 কমন আহিব লাগিব this is 4k ইয়াত আছে তাৰপিছত ইয়াৰ পৰা আমাৰ কি কমন ল'ব পাৰোঁ ইয়াৰ পৰা আমি ইহঁতৰ তাৰ পৰা 3 আহি আছে আৰু y আহি আছে যদি 3y লৈ লওঁ ইয়াত y থাকিব 3y ল'লে ইয়াত 1 থাকিব ইয়াৰ পৰা 5 এটা কমন আহে ইয়াত y থাকিব ইয়াত -1 থাকিব কাৰণ প্লাছে মাইনাছে মাইনাছ 5 1 * 5 this is 4k y - 1 গতিকে y - 1 এটা কমন আহে y - 1 থাকিলে 3y ইয়াত থাকি যাব আৰু ইয়াত +5 থাকি যাব গতিকে ইয়াতো আমাক তিনিটা কোৱান্টিটি বাচিব লাগে কাৰণ লেংথ ব্ৰেথ আৰু হাইট উলিয়াব লাগে কাৰণ এইটো আমাক কি বুলি দিয়া আছে এইটো আমাক এটা কি আমাক হেৰি বুলিতো কৈছে ন ভলিউম বুলিয়ে কৈছে গতিকে ইয়াতো লেংথ ব্ৰেথ আৰু হাইট সোমাই আছে
গতিকে ইয়াৰে এটা লেংথ ধৰা এটা ব্ৰেথ ধৰা এটা হাইট ধৰা ধৰিলে হ'ল গতিকে one possible answer is মানে এটা সম্ভৱপৰ উত্তৰ answer এটা সম্ভৱপৰ উত্তৰ হ'ব কি হ'ব 4k এটো হ'ব পাৰে লগত কি হ'ব পাৰে y - 1 হ'ব পাৰে y - 1 হ'ব পাৰে and আৰু কি হ'ব পাৰে thrice y + 5 এটো হ'ব পাৰে বুজিলা ইয়াৰে কোনটো লেংথ কোনটো ব্ৰেথ কোনটো হাইট হ'ব কোনটো লেংথ কোনটো ব্ৰেথ কোনটো হাইট we don't know but we can assume আমি জাস্ট এজিউম কৰিছো যে ইয়াৰে লেংথ ব্ৰেথ আৰু হাইট হ'ব পাৰে ইয়াৰে তিনটা আমি কোৱান্টিটি লাগে আমি দি দিছো লেংথ ব্ৰেথ আৰু হাইট হিচাপে ঠিক আছে তে ইয়াৰ লগে লগে আমাৰ গোটেই চেপ্টাৰটো ফিনিশ হৈছে যদি তোমালোকে ইয়াৰলৈকে ভিডিঅ'খিনি চাইছা মই শিওৰ তোমালোকে গোটেই চেপ্টাৰটো ভালকৈ বুজি পাবা আৰু যি কুৱেশ্যনে নিদিয়ক কিয় এই চেপ্টাৰটোৰ ওপৰত বেছ কৰি পেলাই যি কুৱেশ্যনে নিদিয়ক কিয় I'm pretty sure that you can do any kind of problem based on this chapter if you have watched this video very carefully. That's what I think. And again, thank you all of you for watching, for supporting me. Thank you very much. God bless.